কিছুমান আইন কানুন থাকে কিন্তু সেইবিলাক সুপ্ত হৈ থাকে। আজি চবতে বেন কৰিব পাৰিব নি যে সাহায্য দিয়া নিষেধ বুলি ক'লেতো মানুহ সকলো ৰখি যাব, কাৰণ বহুতৰ এটা মায়া উপদেশনা এইখিনি ভোকাটোৰ মানুহৰ মুখত ভাত দিয়াটো সেইটো কোনো আইনে বাধা দিব নোৱাৰে। ক'ৰ পুৰণিকলীয়া আইন কোনেও নাজানে, চবতে দিয়ে য'তে ত'তে। এতিয়া মোৰ তাত প্ৰত্যেকটো কেম্পতে কালি কোনোবা মই কৈছোঁ যে এইপিনে ভাতটো তোমালোকে খুৱাই দিছোঁ, মোৰ কেম্প বেছি হৈছে, সেইটো আৰু মোৰ নিজৰ নামৰ কাৰণে কৰা নাই নহয়, এটা সেইটো মোৰ এটা দুৰ্যোগৰ সময় মনে কয়। এতিয়া কালি খুমটাই চুমটাই এইফালে বেলেগেই খুৱাইছেগৈ, মই কৈছোঁ খবৰ লৈ আছোঁ যে আমুক কেম্পটো পালেগৈনে, তাত এটা কেম্প আছে, তাততো মোৰ নাম হ'বলৈ খোজা নাই। সেইকাৰণে তেতিয়া ইয়াক ক'লোঁ যে তোৰ নটিচখন পঠাইছে, মনটো বেয়া লাগিল, মই সেইকাৰণে ছ'চিয়েল মিডিয়াত দিছোঁ। তাৰপিছত অন্যৰ নিচিনাকৈ তেওঁ হেৰি খেলাগে নাই, নিদলীয় খেলি আকৌ আহি বিজেপিত যোগ দি লিডাৰ হয় নাই। তেখেতে টিকেট নাপালেও তেখেতে কৈছোঁ নহয়, টিকেট নোপোৱাৰ পাছত তেখেতে 5 লাখ টকা মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত এটা CM ৰিলিফ ফাণ্ডত পইচা দি আহিছিলে। তেখেততো চমক সৃষ্টিকাৰী কাৰ্য নহয় এইটো, তেখেতৰ একো চমক পায়, তেওঁতো এজন ঠাণ্ডা মুণ্ডা মানুহ, দেখিলে আপোনাৰ গম পাব। নটিচ পাইতো চুপচাপ বহি আছিল, মোক ক'লতহে মই এখন কাগজখন আনি পেলাই হেৰি কৰিছোঁ। আৰু সকলোৱে কৈছে তেখেতে ক'ভিডৰ সময়তো কালি কোনোবা এটা মোৰ পোষ্টত লিখিছে যে গোটেই মৰঙীত চবতে ক'ভিডৰ সময়ত তেওঁ ৰিলিফ দিছিলে। এইটো ৰাজনৈতিক কথা, কাৰণ তাততো আৰু অইনেও দিছে বোলে, অইন কেইবাটাও সংগঠন দিছে, সিহঁতৰ ওপৰত তেতিয়া চৌকছ কৰিছে নাই, সেইটোৱে কথা। মই জনাতে মই যেতিয়া এইটো বস্তু ষ্টাডি কৰিলোঁ, যে চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা সকলোৱে দিছে, সেইবিলাকক চৌকছ কৰিলে নাই। আৰু আইনটো সকলোৰে কাৰণে হ'ব, মোৰ তাত বহুতে দি আছে, ময়ো দি আছোঁ, ময়োতো পাৰ্মিশ্যন ল'ব লাগিব। আমিতো আইনৰ উৰ্ধত নহ'লে মোলৈ নটিচখনতো এতিয়ালৈকে অহা নাই যে কেলৈ খাদ্য বিলাই ফুৰিছে। আপোনালোকৰ প্ৰেছ চিনাতলী সাংগতো বিলাই ফুৰিছে, সিহঁতৰতো নটিচ অহা নাই, আৰু বহুতে বিলাই আছে, কালৈতো নটিচ অহা নাই। যদি এনেকুৱা আইন থাকে আমি আচলতে বিধায়ক ক'লেও নোৱাৰোঁ।